ঋষিৰাজ বৰুৱা আমি দৃশ্যাসজ্জি দেখুৱাই আছোঁ কিছু সময় পূৰ্বে হোৱা বৰষুণজাকৰ ফলত বামুণী মৈদানত কি ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছিল বোকা পানীৰে ভৰি পৰিছে সমগ্ৰ অঞ্চলটো এতিয়াও একে অৱস্থাই আছে নে এতিয়া পানী শুকাইছে চাওক নীলোৎপল পূৰ্বতকৈ কিছু যান-জঁট কমিছে কিন্তু পানীৰ সেই যিটো পানীৰ অৱস্থা সেয়া একেই আছে পানীৰ পৰিমাণো একেই আছে আমি দেখুৱাম এই মুহূৰ্তত ৰাজপথটো এয়া হৈছে বামুণী মৈদামৰ ৰাজপথ আৰু মই একেবাৰে ঠিক বামুণী মৈদামৰ যিটো ট্ৰেফিক পইণ্ট সেই ট্ৰেফিক পইণ্টৰ ঠিক ওচৰতে আছোঁ আৰু এয়া হৈছে মূল পথৰ অৱস্থা এই মুহূৰ্তত পথটো চাওক এই পথৰ মাজেৰে এতিয়া এই ধৰণে বাহনসমূহ চলাচল কৰিবলগীয়া হৈছে এই যিটো পথৰ অৱস্থা এই ঠিক একেই অৱস্থা শিলপুখুৰী অঞ্চলতো আমি কালিও দেখিছিলোঁ যে কালিও এই ধৰণে মাত্ৰ এজাক বৰষুণতে শিলপুখুৰীৰ পৰা চানমাৰীলৈ এই বৃহৎ পথৰ এই অংশটো পানীত বুৰ গৈছিল আৰু আজিও ঠিক একেধৰণে শিলপুখুৰী চানমাৰী আৰু বামুণী মৈদামৰ এই অঞ্চলখিনি পানীত বুৰ গৈছে আৰু এই পথটোৰ পৰা পানী ওলাই যোৱাৰ কোনো উপায় নাই কাৰণ নলাসমূহ ইতিমধ্যে সম্পূৰ্ণ পূৰ্ণ হৈছে আৰু ইয়াৰ মাজেৰে এতিয়া এই ধৰণে যাতায়াত কৰিবলগীয়া হৈছে আটাইতকৈ ভয় লগা কথাটো হৈছে এতিয়া এই অঞ্চলত থকা উন্মুক্ত পদপথসমূহ আমি দেখুৱাম এই পদপথসমূহৰ অৱস্থা কি এই মুহূৰ্তত প্ৰথমে চাই লওক এইটো হৈছে পথ আৰু এইটো মূল পথৰ এই অৱস্থা আৰু গোটেই বোকা পানীৰে পথৰ একেবাৰে তথৈবচ অৱস্থা কাৰণ চানমাৰীৰ যিখন উৰণ সেতু সেই উৰণ সেতুখন নিৰ্মাণ কৰি থকা হৈছে যিখন ৰিজাৰ্ভ বেংকৰ পৰা একেবাৰে নুনমাটিলৈ এই যিখন উৰণ সেতু আছে এই উৰণ সেতুখন এই মুহূৰ্তত নিৰ্মাণ কৰি থকা হৈছে আৰু নিৰ্মাণ কৰি থকা সময়ছোৱাতেই গোটেই বোকা পানীৰে এই মুহূৰ্তত বৰষুণ দিয়াৰ পাছত পথটো এই ধৰণে এটা অৱস্থা পথটোৱে লৈছে আৰু আটাইতকৈ ভয় লগা কথাটো হৈছে পানী হোৱাৰ পাছত এয়া হৈছে এইটো পদপথ আৰু ইয়াত পদপথ আছে বুলি কোনো চিন চাপ নাই ৰাস্তাৰ পানীৰ সৈতে পদপথৰ পানীৰ যিটো লেভেল এইটো একেই লেভেল আৰু ইয়াত কোনো ধৰণৰ যদিও ইয়াত এডাল এই ধৰণে ইণ্ডিকেশ্যন মাৰ্ক দিয়া হৈছে কিন্তু এয়াই হয়তো যথেষ্ট নহ'ব কাৰণ পদপথেৰে নিশাৰ অন্ধকাৰত আৰু এই অঞ্চলত এই মুহূৰ্তত বিজুলী নাই কাৰণ কিছু সময়ৰ পূৰ্বে যি ধুমুহা হৈছিল সেই ধুমুহাৰ ফলত বিজুলী কৰ্তন কৰা হৈছে গতিকে সম্পূৰ্ণ অন্ধকাৰ এই পথছোৱাত ষ্ট্ৰীট লাইট ইয়াত জ্বলা নাই কাৰণ বিদ্যুৎ ইয়াত কাটি থোৱা হৈছে গতিকে এই যি পদপথ আছে এই পদপথেৰে যদি কোনোবা লোক আন্ধাৰত এই মুহূৰ্তত আহে তেনেহ'লে তেওঁ পদপথত সোমাই পৰাটো নিশ্চিত আৰু তাৰপিছত দুৰ্ঘটনা যিকোনো মুহূৰ্তত সংঘটিত হোৱাটো নিশ্চিত গতিকে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে গুৱাহাটীবাসী এইবাৰ আকৌ সাজু হ'বৰ হ'ল কাৰণ আমি দেখিলোঁ যে এই দুটা দিনত মাত্ৰ অলপমান সময়ৰ কাৰণে খুব বেছি এঘণ্টা বা 40-45 মিনিটৰ কাৰণে অহা বৰষুণেই কি ধৰণে বুঢ়াই পেলাইছে গুৱাহাটীৰ বিভিন্ন ৰাজপথ গতিকে গুৱাহাটী মহানগৰবাসী আকৌ এবাৰ সাজু হওক কাৰণ এইবাৰো একেই কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰীত একেই কৃত্ৰিমান হ'বলৈ গৈ আছে আৰু এই যি এই কামৰ কথা যদি আমি কওঁ তেনেহ'লে বাৰে বাৰে কোৱা হয় যে বাৰিষা অহাৰ আগতেই যিমান পদপথৰ কাম কৰিবলগীয়া আছে নলা চাফ কৰিবলগীয়া আছিল এইসমূহ সম্পূৰ্ণ কৰক কাৰণ বৰষুণ অহাৰ লগে লগে কৃত্ৰিম বান হ'বই আৰু কৃত্ৰিম বান হোৱাৰ পিছত এইটো অৱস্থা এয়া প্ৰতি বছৰেই এই ধৰণৰ কথাকেই হৈ আছে ইয়াৰ কোনো শুধৰণি এই মুহূৰ্তত দেখিবলৈ পোৱা নাই প্ৰতি বছৰেই পৰিকল্পনা আৰু প্লেনিং প্ৰতি বছৰে পৰিকল্পনা আৰু প্ৰজেক্ট কিন্তু পৰিকল্পনা আৰু প্ৰজেক্ট কৰাৰ পাছতো তেওঁলোকৰ যিটো ফলাফল JMCৰ কামৰ পাছত যিটো ফলাফল সেই ফলাফল ৰাইজে নিশ্চয় দেখিছে আৰু এই মুহূৰ্তত এই দুৰ্ভোগ এই অঞ্চলটোৰ লোকে বাৰুকৈ ভুগিবলগীয়া হৈছে বামুণী মৈদাম শিলপুখুৰী চানমাৰী এই অঞ্চলটোৰ লোকসকলে এই মুহূৰ্তত ভুগিবলগীয়া হৈছে এই ধৰণে উন্মুক্ত পদপথ আজি বহুদিন ধৰি তেওঁলোকৰ কাম চলিয়ে আছে কাম শেষ হোৱা নাই কিন্তু এতিয়া বৰষুণ হৈছে হয়তো যিহেতু বৰষুণ লাহে লাহে আৰম্ভ হৈছে ইয়াৰ পাছত বৰষুণৰ আকৌ পিক ছিজন আৰম্ভ হ'ব গতিকে তাৰ পিছত এই ধৰণে কামসমূহ পৰি ৰ'ব আৰু এটাৰ পিছত আন এটা দুৰ্ঘটনা ঘটিব আৰু দুৰ্ঘটনাৰ পিছত হয়তো ক্ষমা খুজিব কিন্তু তাৰ পিছত কি হ'ব গতিকে এইসমূহ প্ৰশ্ন এতিয়া পুনৰবাৰ উদয় হৈছে গতিকে এই যিটো দুটা দিনৰ বৰষুণৰ পিছত যিটো অৱস্থা তাৰ পৰা এটাই অনুমান কৰিব পাৰি যে যি কথা কৈ থকা হৈছিল যে নতুনকৈ কিছুমান চিন্তা কৰা হৈছে কেনেকৈ বানমুক্ত কৰিব পাৰি পানী কমিছে গুৱাহাটীত আগতকৈ এইসমূহ কথা কেৱল ফুটুকাৰ ফেন সেই কথাবিলাক বাৰে বাৰে সেয়া প্ৰতিষ্ঠা হৈ আহিছে আৰু কেৱল মাত্ৰ
কেৱল মাত্ৰ এনেকুৱা সামান্য ইণ্ডিকেশ্যন মাৰ্ক দিয়েই তেওঁলোকে উন্মুক্ত পদপথ এটাৰ পৰা এই ধৰণে তেওঁলোকে বুজাব বিচাৰিছে যে ইয়াত এই ধৰণে কাম চলি আছে, আপোনালোক নাহিব। কিন্তু এই ৰছীডালে কিমানক ৰক্ষা কৰিব সেইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন, কাৰণ বিভিন্ন ঠাইত এই ধৰণৰ ইণ্ডিকেশ্যন মাৰ্কো নাই, সম্পূৰ্ণভাৱে উন্মুক্ত হৈ আছে। গতিকে এই ধৰণৰ ঘটনা, উন্মুক্ত পদপথত পৰি দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ঘটনা বহু ঘটিছে আগত। গতিকে ঠিক একেধৰণে জু ৰোডৰ যেতিয়া উৰণ সেতুখন নিৰ্মাণ কৰি থকা হৈছিল, তেতিয়াও এই ধৰণৰ গাঁতত পৰি দুৰ্ঘটনাগ্ৰস্ত হৈছে, গাঁতত পৰি আঘাতপ্ৰাপ্ত হৈছে লোক। গতিকে এইবাৰো যে তেনেকুৱা নহ'ব তাৰ কোনো নিশ্চয়তা নাই, কাৰণ ইয়াৰ ছবিয়ে এইসমূহ কথা কয়। কাৰণ এইটো পদপথ চাওক, মই অকণমান দেখুৱাম, এইটো পদপথ, এই পদপথটো এই মাজৰ অংশ আছে, কিন্তু তাৰ আগলৈ চাওক কোনো ধৰণৰ ইয়াত এই ধৰণৰ কথা নাই যে তাত কোনোবা তাত ৰখিব, কোনোবাই বুজি পাব কিবা আছে বুলি, কাৰণ সম্পূৰ্ণ ধৰণে এয়া উন্মুক্ত হৈ আছে। আৰু এই ব্যৱস্থাপনা তেওঁলোকে পূৰ্বতে কৰিব লাগিছিল, কিন্তু এতিয়া পানী হ'ল, আৰু পানী হোৱাৰ পিছত তেওঁলোকে হয়তো আৰু কাম বন্ধ থাকিব বহুকেইদিন ধৰি, আকৌ এই ধৰণৰ দুৰ্ভোগে ভুগিব লাগিব। গতিকে সামান্য এজাক বৰষুণ আৰু এজাক বৰষুণেৰে এতিয়া বিভিন্ন ঠাইত গুৱাহাটীৰ বিভিন্ন অঞ্চলত এই ধৰণে এতিয়া কৃত্ৰিম বানৰ সৃষ্টি হৈছে। আৰু ভিতৰৰ যিসমূহ উপপথ আছে, সেই উপপথতো একেই অৱস্থা। আমি যদি বামুণী মৈদামৰ পৰা ঠিক ৰেল লাইন পাৰ হৈ যদি আমি সেৱা য'ত কাৰ্যালয় আছে, সেই যিটো পথ আছে হাতীগড় চাৰিআলি ওলোৱা সেই যিটো পথ, সেই পথতো একেই অৱস্থা, তাতো পানী। আৰু পানীৰ যিটো লেভেল, সেই লেভেলে কিন্তু এটা কথাই কয় যে পানী এতিয়াও কমা নাই, পানী এই ধৰণে আছেই, কিন্তু যান জঁট কিছু কমিছে। পূৰ্বতে যান জঁটৰ যথেষ্ট এটা ভয় লগা ছবি আছিল, মাত্ৰ কেইমিনিট বা মাত্ৰ এঘণ্টা পূৰ্বলৈকে যথেষ্ট যান জঁট আছিল, সেই খবৰ আমাৰ হাতলৈ আহিছিল। কিন্তু এতিয়া যান জঁট কিছু কমিছে, তথাপিও গোটেই অঞ্চলটো অন্ধকাৰময় এক পৰিৱেশে বিৰাজ কৰিছে, কাৰণ ধুমুহাৰ কাৰণে এই মুহূৰ্তত বিজুলী কৰ্তন কৰি থোৱা হৈছে এই অঞ্চলটোত। আৰু তাৰ মাজত এই ধৰণে বোকা পানীৰ মাজেৰে এতিয়া চলাচল কৰি থাকিবলগীয়া হৈছে লোকসকলে। নিৰুৎপল। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ ঋষিৰাজ বৰুৱা সবিশেষ তথ্যখিনি পোনপটীয়া সম্প্ৰচাৰ জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।